নলবাৰীৰ ব্ৰহ্মপুত্ৰ নৈত নাও দুৰ্ঘটনাক লৈ সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশ। নলবাৰীৰ গৰুখাটৰীৰ পেৰাধৰা ঘাটত সংঘটিত হৈছে নাও দুৰ্ঘটনা। বহুসংখ্যক যাত্ৰী কঢ়িয়াই আনিছিল যন্ত্ৰচালিত নাওখনে। বৰক্ষেত্ৰী চৰৰ পৰা দৌলাখাল ৰামপুৰ অভিমুখে আহি আছিল যাত্ৰী কঢ়িয়াই অনা নাওখন। নলবাৰীৰ গৰুখাটৰীৰ পেৰাধৰা ঘাটত দুৰ্ঘটনাত পতিত হয় নাওখন। গৰুখাটৰীৰ পেৰাধৰা ঘাটত নাওখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতেই আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰিছে যাত্ৰীসকলক। নাওখনত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আহিছিল। কিমানগৰাকী লোক অথবা ছাত্ৰ ছাত্ৰীৰ সন্ধানহীন হৈছে সঠিক তথ্য নাই কাৰোৰে হাতত। একাংশ লোকে জনোৱা মতে 4গৰাকী ছাত্ৰ ছাত্ৰীৰ সন্ধানহীন হৈছে বুলি কোৱা হৈছে যদিও সঠিক তথ্য নাই কাৰোৰে হাতত। আজি ৰাতিপুৱা 7টা 7:30 মানৰ ভিতৰত মানে আমাৰ যেটো 3 নম্বৰ লালকুচি গৰাহাটৰী নদিয়া ঘাট ছাত্ৰ-ছাত্ৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী নাও পাৰ কৰা নাওখন মানে ব্ৰহ্মপুত্ৰ নদীৰ মাজতে মানে ওপৰৰ নাৰ ওপৰৰ অংশটো ভাঙি মানে নাওখন ডুব যোৱা নাই, কিন্তু তাৰে ছাত্ৰ-ছাত্ৰী বহুত মানুহ পাব্লিক তাতে নদীত ডুব গৈছে। সম্ভেদ পোৱা মতে তাৰে বহুত কেইজন উদ্ধাৰ হৈছে আৰু এতিয়ালৈকে 6-7জন মান পোৱা নাই। আমাৰ ৰাইজে তদাৰক কৰি আছে বস্তুখিনি, এতিয়ালৈ পোৱা নাই আৰু তাৰে মানুহে কিছুমানে উদ্ধাৰ কৰিছে, জীৱনতে উদ্ধাৰ হৈছে। এখনত মোটামুটি 100 পৰা 120জন মান মানুহ আছে আৰু সেইখিনি মানুহৰ মানে ছাত্ৰ-ছাত্ৰী বেছিখিনি ছাত্ৰ-ছাত্ৰী তাৰে এতিয়ালৈ 6-7জন মান ছাত্ৰ-ছাত্ৰীৰ আমি সম্ভেদ পোৱা নাই। এতিয়া আমাৰ ৰাইজে মানে নাৱৰীয়া 4-5খন নাৱলৈ বিচাৰ সম্পাদন কৰি আছে।